কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি? তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে, যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই, মোৰ নাক টাক মই অলৰেডি। কোনে নাক কাটিছিল? সুপৰ নাখায় নে কোনে? বোলে সুপৰ নাখায়, মোৰ নাক কাটি থৈ দিছে, গতিকে মোৰ কোনো ৰাস্তা নাই, নাক টাক নাই, মই জঁপিয়াই পৰিম। লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে, তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে। কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিণক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি? লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে, তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে। কি কৈছিল? ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুচ? তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই, সিহে এইবিলাকত সোমাব। যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই, মোৰ নাক টাক মই অলৰেডি। কোনে নাক কাটিছিল? সুপৰ নাখায় নে কোনে? বোলে সুপৰ নাখায়, মোৰ নাক কাটি থৈ দিছে, গতিকে মোৰ কোনো ৰাস্তা নাই, নাক টাক নাই, মই জঁপিয়াই পৰিম। এই ধৰণৰ কথা। আৰু দুনিয়াৰ চবৰে ৱাইফৰ কথা কৈ আছে, মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি? তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে, মইতো ক'ব যোৱা নাই কাৰো। গতিকে চবৰ বিষয়ে, যিহেতু শ্যামকানু পুলিচৰ লগত আছে, গোটেইখিনি আছে, গতিকে মই যদি চবৰ বিষয়ে ক'ব যাওঁ, এইটোতো মহাভাৰত হৈ যাবগৈ। কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনেই শ্যামকানুৰ লগত ফটো উঠিছিলে, বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে, তেতিয়াহ'লে বাকীটো মানুহৰ থকাটোতো কোনো স্বাভাৱিক। কালিৰ পৰা মই দেখিছো আছুটোকো এৰি দিয়া নাই। তেওঁ দুদিন আগত কিবা কৈ আছিলে, কালি তেওঁক ধৰে। দুদিন আগত এওঁ কিবা কয়, তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায়, আকৌ তেওঁ মনে মনে হৈ যায়। এইখন কিবা অদ্ভুত হৈ থকা নাই জানো? ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে। কালিলৈকে বোলে ৰঙালীক কিয় পইচা দিছে, আকৌ দুদিন আগলৈকে কৈছিল ৰঙালীক কিয় পইচা নিদিব, তেওঁলোকে অসমীয়া জাতিৰ হৈ ইমান কাম কৰি আছে। তেনেকেতো নহব নহয়। গতিকে যিটো কাম আমাৰ দায়িত্ব, যে জুবিনৰ মৃত্যু হওক, হত্যা হওক, কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে, সেই দায়িত্বটোহে আমাৰ দায়িত্ব। কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিণক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি? লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে, তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে। কি কৈছিল? ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুচ? তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই, সিহে এইবিলাকত সোমাব। যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই, মোৰ নাক টাক মই অলৰেডি। কোনে নাক কাটিছিল? সুপৰ নাখায় নে কোনে? বোলে সুপৰ নাখায়, মোৰ নাক কাটি থৈ দিছে, গতিকে মোৰ কোনো ৰাস্তা নাই, নাক টাক নাই, মই জঁপিয়াই পৰিম। এই ধৰণৰ কথা। আৰু দুনিয়াৰ চবৰে ৱাইফৰ কথা কৈ আছে, মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি? তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে, মইতো ক'ব যোৱা নাই কাৰো। গতিকে চবৰ বিষয়ে, যিহেতু শ্যামকানু পুলিচৰ লগত আছে, গোটেইখিনি আছে, গতিকে মই যদি চবৰ বিষয়ে ক'ব যাওঁ, এইটোতো মহাভাৰত হৈ যাবগৈ। কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনেই শ্যামকানুৰ লগত ফটো উঠিছিলে, বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে, তেতিয়াহ'লে বাকীটো মানুহৰ থকাটোতো কোনো স্বাভাৱিক। কালিৰ পৰা মই দেখিছো আছুটোকো এৰি দিয়া নাই। তেওঁ দুদিন আগত কিবা কৈ আছিলে, কালি তেওঁক ধৰে। দুদিন আগত এওঁ কিবা কয়, তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায়, আকৌ তেওঁ মনে মনে হৈ যায়। এইখন কিবা অদ্ভুত হৈ থকা নাই জানো? ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে। কালিলৈকে বোলে ৰঙালীক কিয় পইচা দিছে, আকৌ দুদিন আগলৈকে কৈছিল ৰঙালীক কিয় পইচা নিদিব, তেওঁলোকে অসমীয়া জাতিৰ হৈ ইমান কাম কৰি আছে। তেনেকেতো নহব নহয়। গতিকে যিটো কাম আমাৰ দায়িত্ব, যে জুবিনৰ মৃত্যু হওক, হত্যা হওক, কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে, সেই দায়িত্বটোহে আমাৰ দায়িত্ব।